সতীক দেখিও নেদেখাৰ ভাও জুৰিছে যদিও এছামে কিন্তু সতীক দেখি পেলাই আলিংগন নকৰাকে থকা নাই। মোক ৰজাই যি ক'লেও ক'ব, সতী যিহেতু মোৰ লগৰ আছিল, এই বুলি সম্ভাষণ জনাই চকুলোৱে সতীৰ গাটো বোৱাই দিছিল যে আয়ো তই আহিলি, এই বুলি বয়সীয়াল আইতাসকলে সতীক সাবুত মাৰি ধৰিছিল। কিন্তু সতী কাৰো কথাত মন গলা নাছিল। কিয় মন গলা নাছিল জানেনে? যিহেতু মোক দেউতাই চোন এবাৰো মতা নাই। মা মোৰ মৰমৰ, দেউতা মোৰ চেনেহৰ, সন্তানৰ কাৰণে দেই। মা মোৰ মৰমৰ, দেউতা মোৰ চেনেহৰ, দূৰলৈ নিদিবি মোক, দূৰলৈ নিদিবি মোক। তাকে ভাবি গলি উজাগৰে ৰাতি, দুগালে অশ্ৰুৰে আইলৈ যেতিয়া মনত পৰে। ছোৱালীবিলাকে নিজৰ মাক দেউতাকক এনেকৈ ভাল পায়। আৰু আজি সতীয়েও নিজৰ দেউতাকে ভাবিছিলে দেউতাই মোলৈ লাগে এবাৰ চাব, মোক দেখি দেউতাই অকণমান মাতিব। কিন্তু দেউতাকে যেতিয়া আকুলকুলভাৱে লৈ থাকিলে, সতীৰ মনত এটা ক্ৰোধ জন্মিল, ক্ৰোধ। মানুহে যে নোহোৱা সিদ্ধান্তবিলাক গ্ৰহণ কৰে, এনেই সিদ্ধান্ত গ্ৰহণ নকৰে। সিদ্ধান্ত গ্ৰহণ কৰা অন্তৰালত কিবা এটা থাকিব লাগিব। আজি সেই আত্মসংযম, আত্মচেতনাবোধ দেউনাখন পাৰ হৈ গল সতীৰ। মোক দেউতাই কিয় নেমাতিব, মোক দেউতাই কিয় সম্ভাষণ নজনাব, কেৱল সেইটো, কেৱল এই কথাষাৰকে যদি আমি বৰ্তমান ব্যৱহাৰিক দিশলৈ লৈ আনো, তেতিয়াহ'লে আমি আমাৰ দেউতা হৈছে, আমাৰ পূজনীয় আৰাধ্য দেৱতা হৈছে ঈশ্বৰ। মোক ঈশ্বৰে কিয় কৃপা নকৰিব? মোক যদি ঈশ্বৰে কৃপা নকৰে, কৰোণা নকৰে, মোৰ জীৱনটো সতীৰ দৰে হ'ব। বৰ তাৎপৰ্যপূৰ্ণ বিষয়। সতীৰ জীৱনটোত আত্মবলিদান হল, অৰ্থাৎ আত্মজাহ হল। আমাৰ জীৱনতো যদি প্ৰভু ভগৱন্তৰ কটাক্ষ দৃষ্টি পৰে, ভগৱন্ত যদি আপোনাক মোক কৃপা কৰোণাৰ পৰা বঞ্চিত কৰে, আমি যিমান চেষ্টা কৰিলেও আমি কৃতকাৰ্যতা হব নোৱাৰো। গতিকে আমি কৃতকাৰ্যতা হবলৈ হলে, আমি সফল জীৱনৰ গৰাকী হবলৈ হলে, আমি আৰাধ্য দেৱতাৰ আশ্ৰয় লবই লাগিব। শিক্ষাৰ অবিহনে যেনেকে জীৱনটো অসাৰ, ধন টকা পইচাৰ অবিহনে যেনেকে আপুনি মই আজি সমাজখনত জীয়াই থাকিবই নোৱাৰো। ইফালে গলেও পইচা, সিফালে গলেও পইচা, পইচাৰ অবিহনে আমি জীয়াই থাকিব পাৰিমনে? আগত পানী এগিলাচ মানুহৰ ঘৰত খাবলৈ দিছিল, খুজি খাইছিল পানী এগিলাচ। আজিকালি পানী এগিলাচ খুজি খোৱা দিন নাই। 10 টকা পইচা থাকিলে পানী কিনি খাবা, নাথাকিলে তুমি হিপ গিলি থাকিব লাগিব। আমাৰ যিমানবিলাক সমস্যা আছে, এই সকলোবিলাক সমস্যা তেতিয়াহে সমাধা হব। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গল বহল সাগৰ। ঈশ্বৰৰ কৃপা কৰোণা দয়া অকণমানকে আমি গোটাই যাব লাগিব। ঈশ্বৰৰ কৃপা কৰোণা এইবিলাক একদম একে কোবতে নেপায়। যেনেকে
5 লিটাৰ গাখীৰ উতলালে হয়তো 200 গ্ৰাম বা 100 গ্ৰাম ঘিউ উৎপন্ন হ'ব। তদ্ৰূপ আমি এই জীৱনকালটোত যিদিনাখনৰ পৰা বুজন হলো সেইদিনাখনৰ পৰাই আমি ঈশ্বৰক ভজোতে ঈশ্বৰৰ ওচৰলৈ পোৱা যিটো ৰাস্তা, যিটো পথ, সেই পথত থকা হেঙাৰবিলাক দূৰ হয়। আৰু হেঙাৰবিলাক যদি দূৰ হয় আমি লগে লগে ভগৱন্তৰ লগত আয়াজাত কৰিব পাৰিম। আৰু ভগৱন্তৰ ঘৰলৈ যদি মই যাবই পাৰোঁ, ভগৱন্তক প্ৰসন্ন যদি মই কৰিবই পাৰোঁ, এই সংসাৰত মোৰ বাবে দুৰ্লভ একো নাই। কাৰণ কৃষ্ণৰ সন্তোষে পৰম সন্তোষ, সেহি কণাহাক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিল, তিল মানুহ ক্ষুধা দুৰ্বাসাৰ ক্ষুধা মানে সমাজৰ বিভিন্ন সমস্যাবিলাক। এই সমস্যাবিলাকৰ পৰাও আমি নিজক বচাই ৰাখিব পাৰিম কৃষ্ণক যদি আমি আৰাধনা কৰোঁ, ভগৱানক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ। ভগৱানক সন্তুষ্ট কৰিব পাৰিলে মানুহৰ শ্ৰীবৃদ্ধি হয়, মন প্ৰফুল্ল হয়, সদানন্দৰ গৰাকী হয়। গতিকে যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্ততে মন মজাই কৰ্মত অগ্ৰসৰ হয়, সেই মনুষ্যই জীৱন সফল কৰিব পাৰিব। আৰু ভগৱন্তক প্ৰসন্ন কৰিবলৈ হলে আপুনি মই যে কোনোবা এখন ঠাইত গৈ পেলাই একেৰাহে ধ্যান কৰি থাকিব লাগে, তপ কৰি থাকিব লাগে, এনে কোনো কথা নাই। কৰ্মৰ মাজেৰেও ঈশ্বৰক প্ৰসন্ন কৰিব পৰা যায়। ঘৰলৈ আলহী অতিথি এজন আহিছে, আপুনি চাহ তামোল অকণমান দি তেওঁক সেই সম্ভাৰখিনি ঈশ্বৰৰ নামত অৰ্পণ কৰি দিয়ক। কৃষ্ণ গ্ৰহণ কৰকচোন। কাপোৰ এসাঁজ পিন্ধিবলৈ লৈছে, ঈশ্বৰক অৰ্পণ কৰি সেই কাপোৰ সাজ পৰিধান কৰক। ক'ৰবালৈ যাবলৈ লৈছে, ঈশ্বৰক স্মৰণ কৰি আপুনি ওলাই যাওক। ঈশ্বৰক স্মৰণ নিমেষতে কৰিব পাৰি। শৌচতো অশৌচতো নাহিকে শুদ্ধি। কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। হে জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি ঈশ্বৰক ধ্যান কৰিবই লাগিব। ধ্যান মানে কি? তেওঁৰ প্ৰতিমূৰ্তি তুমি দৰ্শন কৰিব লাগিব। আমাৰ হাতত বৰ বেছিকণ সময় নাই। আমি 2:20 হৈছে আৰু 20 মিনিটত আমাৰ কাৰ্যসূচী সামৰিম। গতিকে পৰম ব্ৰহ্ম ভগৱন্তক প্ৰসন্ন কৰিবলৈ হলে কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়তে আসন পাতি কৃষ্ণ কৰা ধ্যান। এতিয়া এই কৃষ্ণক ধ্যান কৰাৰ আগমুহূৰ্তত আমাৰ প্ৰত্যেকজন মানুহেই শৰণ লোৱাটো অত্যন্ত প্ৰয়োজন। এই সংসাৰলৈ অহা জীৱবিলাক পিতৃঘাটে আহে আৰু সংসাৰৰ পৰা যাবৰ সময়ত গুৰু ঘাটেৰে যাব লাগে। মানে অহা ঘাটৰ পৰা আহি যোৱা ঘাটটোও বেলেগ। ইয়াৰ ঘাটৰ এজন নৌকা আছে। ঘাট মানে কি? আজিকালি ল'ৰাই ঘাট বুলিলে চিনি নাপাব ন? কাৰণ দলং হৈ গ'ল, চব কালভাৰ্ট হৈ গ'ল, গাড়ী পোৱা হয়। নদীখনৰ দুখন গাঁও, মাজতে এখন নদী। এই নদীখন পাৰ কৰাই দিয়া যিজন নাৱৰীয়া, সেই নাৱৰীয়াজনক কি কোৱা হয়? ঘাটৈ বা সেই ঠাইডোখৰে হৈছে ঘাট। জীৱন ঘাটত এজন নাৱৰীয়া আছে। নাৱৰীয়াজন হৈছে মোহন বাংশী ধৰি জগতৰ ঈশ্বৰ কৃষ্ণ। ৰাস মহোৎসৱত বৰ ধুনীয়াকে নাম এষাৰ গোৱা হয়। যমুনাৰ ঢৌ দেখি
ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও যমুনা পাৰ হৈ যাওঁ। হে কানাই, তোমাৰ নৌকাখন মোৰ ওচৰলৈ লৈ আহাচোন। মই এই ভৰা যমুনাখন মই পাৰ হৈ যাওঁ। ভৰা যমুনা মানে পোৱা নোপোৱা, আশা নিৰাশা, সুখ দুখ বিষাদ বেদনা জৰ্জৰিত এই যমুনা মানে সংসাৰখন পাৰ হবলৈ হলে ঈশ্বৰৰ নৌকাখনত আমি আৰোহণ কৰিব লাগিব। সেইকাৰণে কোৱা হয়, ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। এই সমগ্ৰ জগতখন, এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড উদ্ধাৰ কৰিব পৰা একটাই মাত্ৰ পথ, এয়াই হৈছে ৰাম নাম। আৰু এই ৰাম নামতে সংসাৰলৈ অহা জীৱসকল প্ৰথমতে অন্তৰ্ভুক্তি হয়। মানে আমাৰ জন্ম হোৱাৰ লগে লগে আমি শুদ্ধিকৰণ কৰো নাই। লৰাই হওক বা ছোৱালীয়ে হওক, মাক দেউতাকে সেই সন্তানটোক ভকত দুজন মাতি ঈশ্বৰৰ নামেৰে শুদ্ধিকৰণ কৰোৱা হয়। এটা নাম দিয়া হয়, সেই নামটো ভকতে হৰিধ্বনি কৰি নামটো আজিকালি ভাষাত ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে, নহয়নে? জীৱন যৌৱনত বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে সেই জীৱটোক ভকতৰ হতুৱাই ঈশ্বৰৰ নামেৰেই শুদ্ধিকৰণ কৰি লোৱা হয়। সংসাৰৰ পৰা যেতিয়া এজন মানুহ ইহলীলা সম্বৰণ কৰে, বিদায়ৰ ক্ষণতো সেই ঈশ্বৰৰ নামেৰেই তেওঁক শেষ বিদায় দিয়া হয়। গতিকে জন্ম, বিবাহ, মৃত্যু এই তিনিওটা কাৰ্যকালৰ সময়ত ৰাম নামক যদি প্ৰাধান্য দিয়া যায়, জীৱন্ত অৱস্থাত আমি যদি ৰাম নামত গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমাৰ সংসাৰত কিন্তু সুখৰ ঠাই হ'ব। আৰু আমি জীৱন্ত অৱস্থাত সুস্থ মন সুস্থ দেহ হৈ থকা অৱস্থাত আমি যদি ঈশ্বৰক আবাহন নকৰো, ঈশ্বৰক শ্ৰদ্ধা ভক্তি নকৰো, পূজা সেৱা নকৰো, আমাৰ কিন্তু সংসাৰখন দুখৰ ঠাই হ'ব। এই সংসাৰখনত পৰম ব্ৰহ্ম ভগৱন্তক ভজনা কৰাৰ আগমুহূৰ্তত প্ৰাথমিক পৰ্যায়টোৱে হৈছে হৰণ। হৰণ মানে আশ্ৰয়। হৰণ কালৰ পৰা বিধিৰ কিংকৰ গুছে কৰে সদা শ্ৰৱণ কীৰ্তন। যি মনুষ্যই ঈশ্বৰৰ গুণনাম অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰে, সেই মনুষ্যই কিবা কাৰণত যদি ইষ্টলৈ জন্ম লৈছিল বা বিধিৰ কিংকৰ আছিল, আকস্মিক দুৰ্ঘটনা, অকাল মৃত্যু, এই আকস্মিক দুৰ্ঘটনা আৰু অকাল মৃত্যুৰ পৰাও হাত সাৰিব পাৰিব। এইখন ঘৰত যদি সদায় ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন হৈ থাকে। ছাতিটো লৈ থকা সময়ত কাষতে এজন মানুহ ৰৈ আছিল, বৰষুণ দি আছে, মই ছাতিটো ধৰি যেনিবা এনেকে আছো। এই ছাতিটো ধৰাৰ সময়ত তাত তিতি থকা মানুহজন যদি ছাতিটোৰ ওচৰলৈ আহে, অৱশ্যে বাচিব বৰষুণৰ পৰা। যদি তেওঁ ছাতিটোৰ ওচৰলৈ নাহে, তেওঁ বাৰু বাচিবনে? তদ্ৰূপ ছাতিটো ধৰি থকা ব্যক্তিজনেই হৈছে ঘৰখনৰ মুৰব্বীজন। মাকেই হওক, দেউতাকেই হওক, ককাকেই হওক। মাক দেউতাক যদি ভক্তিপৰায়ণ, ঘৰখনৰ মুৰব্বীজন যদি ভক্তিপৰায়ণ হয়, সেইখন ঘৰৰ সতি সন্ততি সহজতে বিপথগামী পথলৈ গতি নকৰে। আৰু কিবা কাৰণত যদি গতিও কৰে, তেওঁলোকক কোনোবাই আকৌ বুজাই বঢ়াই শুদ্ধ পথৰ সন্ধান দিয়া মানুহ নিজে নিজে ওলায়। উদাহৰণস্বৰূপে ভকতক ভগৱন্তই কদাপি বঞ্চিত নকৰে। ধৰ্মগ্ৰন্থৰ কথা আমি যদি আলোচনা নকৰি সমাজৰ কথা আমি পাতো বুলি ভাবো, তেতিয়াহ'লে সিদিনাখনৰ কথা আমাৰ তেজপুৰৰ বান ৰজাৰ জীয়েক
উষাই যেতিয়া সপোন কোঁৱৰ অনিৰুদ্ধক স্বামীবৰণ কৰিছিল আৰু এই স্বামীবৰণ গোটেই মনৰ কথাখিনি চিত্ৰলেখাক যেতিয়া তেওঁ বৰ্ণনা কৰিলে, চিত্ৰলেখাই বিনা দ্বিধাই এটা চৰ্ত প্ৰয়োগ কৰিলে যে হে সখী, তোমাৰ সপোন কোঁৱৰক আনি নিদিয়া পৰ্যন্ত মই ক্ষান্ত নাথাকো, লাগিলে মই আত্মজাহ দিম। চব মন কৰক, মানে তোমাৰ স্বামীজন আনি নিদিয়া পৰ্যন্ত মই ৰৈ নাথাকো, মানে তোমাক স্বামীজন মই আনি দিম। কিবা কাৰণত তোমাক যদি মই স্বামীজন আনি দিব নোৱাৰো, মই আত্মজাহ দিম। আনৰ কাৰণে এই সংকল্প কৰাৰ কাৰণে সেই চিত্ৰলেখাক উদ্ধাৰ কৰিবৰ কাৰণে নাৰদ মুনি আহি উপস্থিত হল। কথাটো মন কৰিব। আৰু নাৰদ মুনিৰ বিধান মতে চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি উষাক স্বামী হিচাপে উপহাৰ দিছিল। ধ্ৰুৱই কোনোদিন নাৰদৰ সন্ধান পোৱা নাছিল। অগাধ অৰণ্যত গভীৰ নিশা ঈশ্বৰক উপাসনা কৰিবলৈ মাকৰ কথা মতেই গৈছিল। অন্তৰ্যামী প্ৰভু ভগৱন্তৰ কৰুণাৰ বলত নাৰদ মুনি আহি ধ্ৰুৱক ভগৱন্তৰ প্ৰাপ্তিৰ বিধান দিছিল। মহামুনি শুকদেৱে কোনোদিন ৰজা পৰীক্ষিতক দেখা নাছিল। ৰজা পৰীক্ষিতৰ এই বিপদৰ সন্ধান অহুকানে পহুকানে গম পাই অনিমন্ত্ৰিত ৰূপত নিজে আহি ঈশ্বৰ তত্ত্ব প্ৰদান কৰিছিল। এই কথাখিনি আমাক কি সূচাইছে? হে সজ্জনসকল, মই যদি স্থিৰভাৱে আছো, অংগুলিমালে বুদ্ধদেৱক কৈছিল, হে বুদ্ধ তুমি অস্থিৰ, মই স্থিৰ আছো। অংগুলিমালে ৰৈ আছে, বুদ্ধদেৱ গৈ আছে। গতিকে গৈ থকা বুদ্ধদেৱক অংগুলিমালে কৈছিল যে তুমি অস্থিৰ, কিন্তু গৈ থকা বুদ্ধদেৱক কৈছে, হে অংগুলিমান মই স্থিৰ, তুমি অস্থিৰ। বাৰে বাৰে একেটা শব্দই যেতিয়া কৰ্ণগোচৰ হল, তেওঁ ভাবিলে যে গৈ থকা মানুহটো কেনেকে স্থিৰ হল আৰু মই ৰৈ থকাটো কেনেকে অস্থিৰ হল। শেষত গম পালে যে বুদ্ধদেৱ গৈ আছে যদিও তেওঁৰ মনটো ভক্তিৰ পথলৈ গৈ আছে, গতিকে তেওঁ স্থিৰ। আৰু অংগুলিমাল ৰৈ আছে যদিও মনটোৰ বিষয় ফালে গৈ আছে, সেইকাৰণে তেওঁ অস্থিৰ। গতিকে আমি স্থিৰ মনেৰে যদি প্ৰভু ভগৱন্তক আৰাধনা কৰো, কদাপি আমাৰ জীৱনত দুৰ্ভিক্ষ আহিব নোৱাৰে নোৱাৰে নোৱাৰে। আই, এই ধৰ্মশাস্ত্ৰই কোৱা কথাবোৰ কদাপি মিছা কথা নহয়, একেবাৰে সত্য শুদ্ধ কথা। এই সত্য শুদ্ধ কথাবোৰ আমি যদি অনুশীলন কৰো, তেতিয়াহ'লে আমি সকলোৱে এই সংসাৰখনত সুন্দৰ জীৱনৰ অধিকাৰী হ'ব পাৰিম। অভাৱ কাৰ নাই? সকলোৰে অভাৱ আছে, কিন্তু অভাৱত পৰিলো বুলিয়ে স্বভাৱ নষ্ট কৰিম নেকি? কিন্তু আজিৰ জেনেৰেশ্যনে, আজিৰ সমাজখনে অভাৱৰ কবলত নপৰাকৈ স্বভাৱ কিন্তু ভাললৈ নিয়াৰ চাই বেয়ালৈ নিছে। এটা সৰু উদাহৰণ দি আমি আকৌ পাঠকেইটাক পাঠ কৰিবলৈ আৰম্ভ সেৱা জনাম। আমি যদি টাউনলৈ ওলাই যাওঁ, আমি ডাঙৰ ডাঙৰ হৰ্ডিং দেখিম যে গুটকা পেকেট, শিখৰ পেকেটৰ প্ৰতিটো দানাতে আছে দম। আপুনি মন কৰিব দেই, অসমীয়াত লিখা আছে, ডাঙৰ ডাঙৰ হৰ্ডিং বিলাকত লিখা থাকে, মানে প্ৰতিটো দানাতে আছে দম। এনেকে লিখা থকা এখন ডাঙৰ চাইনবোৰ্ড দেখিবলৈ পাব। আপুনি যাবচোন টাউনলৈ, তেতিয়া মন কৰিব, আমাক এই কথাষাৰ কৈছিলে। তাৰ মানে কি? সেই পেকেটত যিখিনি বস্তু সোমাই আছে, সেই বস্তুখিনি খালে আমাৰ শৰীৰটোৰ পুষ্টি সাধিব পৰা দম, মানে এনাৰ্জি, শক্তি তাত আছে বুলি তাত কৈছে বুলি ভাবি আজি ল'ৰাৰ পৰা বৃদ্ধলৈকে, গাভৰুৰ পৰা বৃদ্ধা আইলৈকে সেই শিখৰ গুটকা পেকেট খোৱা সংখ্যা দিনক দিনে বাঢ়ি গৈছে। এতিয়া আপুনি সেই কথাষাৰকে আকৌ এবাৰ চিন্তা কৰক। প্ৰতিটো দানাতে আছে দম। দানা মানে টুকুৰা। প্ৰতিটো দানাতে আছে দম। প্ৰতিটো টুকুৰাতেই কি দম আছে? এই স্নায়ু কোষবিলাক দুৰ্বল কৰিব পৰা ক্ষমতা। মানুহৰ মানৱীয়তা নাশ কৰিব পৰা ক্ষমতা।
মনুষ্যত্বৰ পৰা পশুত্বলৈ যাব পৰা ক্ষমতা প্ৰতিটো দানাতে আছে। আপুনি বুজি পাইছেনে বন্ধু? তুমি বুজি পাইছানে? প্ৰতিটো দানাতে আছে দম, মানে কি? আমাৰ মানৱীয় গুণখিনি ধ্বংস কৰিব পৰা ক্ষমতা প্ৰতিটো দানাতে আছে সেই পেকেটবিলাকৰ। সেইকাৰণে আমি সেইবিলাক বৰ্জন কৰিব লাগে। আজি শিখৰ খালে, কালিলৈ ৰজনীগন্ধা খালে, পৰহিলৈ চাদা খালে, তাৰপিছত চিগাৰেট খালে, তাৰপিছত মদ খালে, তাৰপিছত জুৱা খেলিলে, তাৰপিছত মাক দেউতাক বয়সীয়াল মানুহক গৰু গোসাঁই নমনা হ'ল। এয়াই জানো আমাৰ সমাজ নহয়? আৰু সেইখিনি কোনে কৰিছে? আমাৰ সন্তানে কৰা নাই জানো? আমাৰ ল'ৰাই হওক, আমাৰ ছোৱালীয়ে হওক, আমাৰ নাতিপুতিয়ে হওক, আমাৰ জ্যেষ্ঠজনে যি কৰিলে কৰিলে, আমি জ্যেষ্ঠজনক আমি সমালোচনা কৰিবলৈ নাযাওঁ, কিন্তু অনুজসকলক নিয়ন্ত্ৰণ কৰিব পৰা দায়িত্ব কিন্তু আমাৰ যুৱ প্ৰজন্মৰ। আমি নিজেও ভালে থাকি আমাৰ অনুজসকলকো ভাল কৰিব পৰাটোহে আমাৰ মূল লক্ষ্য। কাৰণ আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। এজন পংগু মানুহে কেতিয়াও সমাজখন সুন্দৰ ৰূপত নিয়ন্ত্ৰণ কৰিব নোৱাৰে। দুই প্ৰকাৰৰ পংগু আমাৰ সমাজত আছে। এক প্ৰকাৰৰ পংগু শাৰীৰিক আৰু দ্বিতীয় প্ৰকাৰৰ পংগু মানসিক। শাৰীৰিক পংগুজনক বহুত দূৰৰ পৰা চিনিব পাৰি, মানসিক পংগুজনক মানুহে চিনিব নোৱাৰি। কিজানি সেই মানসিক পংগুটো আমাৰ ঘৰতে আছে। কিজানি মোৰ ছোৱালীজনী মানসিক পংগুৰ বলি হৈছে, কিজানি মোৰ ল'ৰাটো মানসিক পংগুৰ বলি হৈছে। ইয়াৰ পৰা উদ্ধাৰৰ একমাত্ৰ পথ কেৱল ভক্তি, ভক্তি, ভক্তি। গতিকে হে সজ্জনসকল, আমি এতিয়াৰ পৰাও যদি ভক্তিৰ আউজনি লওঁ, জীৱনটোত যদি আমি ঈশ্বৰ উপাসনা কৰাৰ যিটো কৌশল, এই কৌশল যদি আমি শিকিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সফল হ'ব পাৰিম। কিন্তু নোৱাৰিম বুলি কেতিয়াও ভাবিব নালাগে। গীতা শাস্ত্ৰত খুব সুন্দৰকৈ উদ্ধৃতি দিছে যে শিয়াল এটা খেদিবৰ কাৰণে যেনেকৈ সিংহৰ এটাৰ প্ৰয়োজন নাই, এই আমাৰ অসৎ প্ৰবৃত্তিৰ মনটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো দেশ বিদেশৰ পৰা ঔষধ আনিব নালাগে, কবিৰাজ আনিব নালাগে, ডাক্তৰ আনিব নালাগে। তাৰ কাৰণে এটাই মাত্ৰ ঔষধ আছে, সেই ঔষধটোৰ নামেই হৈছে সংযম। অহংকাৰ স্বৰূপে গৃহ অন্ধকূপে, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তল গৈলো নিতে নিত, কিন্তু ৰাম নামে সংসাৰ দহয়, ইটোকো নপ্ৰায়শ্চিত্ত, ইটো অধৰ্মক নামক নলাগৈ, সন্দাইবো সংযমদাৰে, শৃগালক যেন সিংহক নলাগৈ, কুকুৰে খেদাই পাৰে। এই অমৃত কথাবোৰ ক'ত আছে? আমি জানো আমাৰ অনুজসকলক বুজাই দিয়া আমাৰ জানো দায়িত্ব নহয়? এই দায়িত্ববোধ পালন কৰিয়েই আজি খঙিয়াল ঔগুৰিঘাট নামঘৰৰ এই গুণী জ্ঞানী সজ্জনসকলে চিন্তা চৰ্চা কৰি ভাগৱতৰ অনুষ্ঠান ভাগ আয়োজন কৰিছে যে আমি যি হলো আমাৰ অনুজসকলে যাতে জীৱনটো আধৰুৱা নকৰক, তাৰ বাবে তেওঁলোকে ভক্তিৰ আউজনি লওক। দম কাক বোলে? কাৰোবাক ঠেলা এটা মাৰি দিব পৰা, কাৰোবাক টান কথা ক'ব পৰা, কাৰোবাৰ পৰা কাঢ়ি আনিব পৰা, এই গুণখিনিক দম নুবোলে বন্ধু। দম সেইটোক কোৱা হয় যিটোৱে নিজেই নিজক নিয়ন্ত্ৰণ কৰিব পাৰে। নাই আজি তোৰ সংগী নাওখনি অকলে বা,
নাই আজি কাৰো সঁহাৰি, যিমান পাৰ আগুৱাই যা। বিচাৰিছ যদি প্ৰগতি, নাহিবি আৰু উভতি। বিচাৰিছ যদি প্ৰগতি, নাহিবি আৰু উভতি। নিবিলাবি হঠাৎ তোৰ যৌৱন, তই নিজ কৰি ৰাখিবি সংযম। এই যে সংযম, সংযম শক্তি আয়ত্ত কৰিব পৰা গোটেই গুণখিনিয়ে ধৰ্মশাস্ত্ৰত আছে। ধৰ্মশাস্ত্ৰই আমাক টকা পইচা নিদিয়ে বুলি মানুহে কয়, ধৰ্মশাস্ত্ৰই ৰূপ যৌৱন নিদিয়ে বুলি কয়। কি লাভ আছে হে সদায় কিতাপ পঢ়ি থাক, কি লাভ আছে হে নামঘৰলৈ গৈ? নহয় আই, তেনেকৈ নকব। ধৰ্মশাস্ত্ৰই এনেকুৱা বিধান দিয়ে, যি বিধানে নগদ দিয়া 1 লাখ টকা আৰু 1 লাখ টকা উপাৰ্জন কৰিব পৰা পদ্ধতি, দুটা সাংঘাতিক ধৰণৰ পাৰ্থক্য আছে। আপুনি যেনিবা মোক টকা 1 লাখ দিলে, মই সেই 1 লাখ টকা যেতিয়া ব্যয় কৰিলো, মোৰ যেতিয়া আকৌ অভাৱ হ'ব, মই আকৌ আপোনাৰ মুখলৈ চাব লাগিব, লাগিব নালাগে? কিন্তু আপুনি যদি মোক শিকাই দিলেহেঁতেন যে বোপাই 1 লাখ টকা এনেকে উপাৰ্জন কৰে, তেতিয়া মোৰ সেই 1 লাখ টকা শেষ হোৱাৰ লগে লগে মই আকৌ 1 লাখ টকা উপাৰ্জন কৰিব পাৰিম নোৱাৰিম? গতিকে আমি যে লৰালিতে পঢ়ি আহিছিলো, উপাৰ্জন কি বস্তু মূল্য বুজাবৰ কাৰণে এগৰাকী সন্তানক দেউতাকে যেনেকে কৈছিল যে তই কালিলৈ মোক এটা উপাৰ্জন কৰি আনি দেখাবহি লাগিব, সেই এলেহুৱা ল'ৰাটোৱে গৈ পেলাই মাকৰ ওচৰত বিনাই বিনাই কৈছিল যে মা, দেউতাই মোক আজি উপাৰ্জন কৰি অনা ধন দিবলৈ কৈছে, নহলে কিন্তু দেউতাই মোক কোবাব। মাকে মৰমতে তাক কেইটামান পইচা দি দিলে, সেইকেইটা পইচা নি দেউতাকক দিলেগৈ যে দেউতা মই এইকেইটা উপাৰ্জন কৰিলো। দেউতাকে ক'লে যে এইকেইটা পানীত পেলাই দিবি যা। ল'ৰাটোৱে নি সেই পইচাকেইটা পানীত পেলাই দিলে। দ্বিতীয় দিনা ক'লে আজি তই আকৌ উপাৰ্জন কৰগৈ। ল'ৰাটো আকৌ উপায় নাই পেলাই এবাৰ বায়েকৰ ওচৰত গৈ কান্দি দেখালে। বায়েকে 2 টকামান পইচা দিলে, সেইকেইটা দেউতাকক দিলে যে দেউতা আজি মই এইটো উপাৰ্জন কৰিলো, বোলে এইটো পানীত পেলাই দি গৈ যা। ল'ৰাটোৱে নি সেইকেইটা পইচাও পানীত পেলাই দিলে, অকণো এবাৰো ভবা নাই। 3 নম্বৰ দিনা দেউতাকে ক'লে যা বোপাই তই আজি আকৌ উপাৰ্জন কৰগৈ। তাৰ উপাৰ্জনৰ মাক আৰু বায়েকৰ বাদে আৰু কোনো নাই। নিৰাশ মনেৰে গৈ আছে, কিন্তু ঘৰলৈ ঘূৰি আহিব নোৱাৰে। সন্ধিয়া হওঁ হওঁ এজন মানুহে ক'লে বোলে ঐ ল'ৰা কলৈ যাও? বোলে মই কাম বিচাৰি ফুৰিছো, আহ তোক মই কাম দিম। ডাঙৰ ডাঙৰ বোজা কেইটামান মূৰত তুলি তুলি এডোখৰ ঠাইৰ পৰা আনডোখৰ ঠাইলৈ নিবলৈ কোৱাত ল'ৰাটোৱে ঘামি টুপি সেইখিনি কাম কৰি এটা সামান্য এটা চিকা অৰিহণা পাইছিল। আৰু সেইটোকে দেউতাকক গধূলি দি দিলেগৈ। দেউতাকে ক'লে যা এইটো পানীত পেলাই দিগৈ। তেতিয়া ল'ৰাটোৱে দেউতাকক গৰজি উঠিছিল, দেউতা এই পইচাটোৰ কাৰণে মই ইমান কষ্ট কৰি আজি আহিছো, তুমি এই পইচাটো পানীত পেলাই দিব কৈছা, মই এইটো পইচা পানীত পেলাই দিব নোৱাৰো। দেউতাকে ল'ৰাটোক মৰমেৰে হাতখন মূৰত মোহাৰি মোহাৰি বুজাইছিল, বোপাই মই তোক এই পৰীক্ষাখিনিৰ কাৰণেই কথাখিনি কৈ আছিলো যে নিজে উপাৰ্জন কৰা যিটো শক্তি, এই শক্তিটো নিজেহে বুজে। সেইকাৰণে কোৱা হয় সুপুত্ৰক নালাগে ধন, সুপুত্ৰক নালাগে জম। আমি সুপুত্ৰ হ'ব লাগিব দেই, শিশুৰ পৰা বৃদ্ধলৈকে। আজি আমি শিশুসকল যেনেকে পুত্ৰ, আমাৰ মাজত থকা বৃদ্ধ মা দেউতা আইতাহঁতো তেওঁলোক কাৰোবাৰ পুত্ৰ নহয় জানো? গতিকে এই শুভক্ষণত আমি সকলোৱে লগ লাগি আমাৰ মা দেউতাৰ কল্যাণৰ হকে এবাৰ হাতযোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰো দিয়ক, আৰু লগে লগে আমি অনুষ্ঠান সামৰিম। আমি এই শুভক্ষণত আমাৰ সকলোৱে মা দেউতাৰ কল্যাণৰ হকে ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰো, কাৰণ মা দেউতাৰ অবিহনে আমি বিশ্ব ব্ৰহ্মাণ্ড নেদেখিলোহেঁতেন, এনেকুৱা সাধু সংগ নেপালোহেঁতেন। এই বিশ্ব ব্ৰহ্মাণ্ডত সফল মানুহ হবৰ কাৰণে মানুহক দুটাই অস্ত্ৰ প্ৰয়োজন আছে। এটা অস্ত্ৰ হৈছে গুৰুৰ ৰূপ, আনটো অস্ত্ৰ হৈছে
হৰিপদ তাৰমানে গুৰু ৰূপ হৰিপদ সেৱা অস্ত ধৰি সাৱধান হৈ আছে দিওক মন বৈৰী অ গুৰুপদ সেৱা বিনে যতে কবাই দুৰ্জয় মনক আৰ জিন নযায় হেন জানি গুৰুপদে কৰি উপহাৰ হৰিত ভকতি কৰি সংসাৰ হৰিত ভকতি কৰি সংসাৰ আজি মহামান্য এই ইউটিউবাৰহঁতে এই অমৃত কথাবোৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লোকসকলে জানিব পৰাকৈ প্ৰচাৰ কৰিব আৰু আমাৰ বয়সীয়াল মানুহতকৈ মোবাইলৰ ব্যৱহাৰ অনুজসকলৰ বেছি গতিকে তেওঁলোকে ঘৰতে থাকি এই বাৰ্তাটো পাব যে সফল জীৱনৰ গৰাকী হ'বলৈ হ'লে মানুহক দুপাত অস্ত্ৰ অত্যন্ত প্ৰয়োজন সেই অস্ত্ৰ দুপাত হৈছে গুৰুৰ ৰূপ চিন্তা কৰা আৰু হৰিপদ চিন্তা কৰা হৰিপদ চিন্তা কৰিবলৈ হ'লে ভজন গ্ৰহণ কৰিব লাগিব আমি দ্বিতীয় এটা দিনত কেতিয়াবা যদি ঈশ্বৰে মিলাই আপোনালোকৰ মাজলৈ যদি আকৌ অহাৰ সুযোগ সুবিধা হয় তেতিয়া আমি এই অধ্যায়টোৰ ওপৰত আলোকপাত কৰিম এতিয়া আমি গুৰুৰ ৰূপটো অকণমান চিন্তা কৰি দিয়ক সকলোৱে শ্ৰদ্ধাৰে হাতযোৰ কৰি নিজৰ মা দেউতাক এবাৰ স্মৰণ কৰোঁ ভাল পাওঁ মাক মোৰ অতি মৰমৰ মোৰ বাবে যাৰ নাই চিন ভাগৰৰ ভাল পাওঁ দেউতাৰ স্নেহনা মুখ মোৰ বাবে তেওঁ হহে কিমান যে দুখ সেই সজ্জনসকল মহাভাগৱতৰ সন্মুখত পৰম ব্ৰহ্ম ভগৱন্ত প্ৰভু তোমাৰ চৰণত সবিনয়ে নিবেদন জনাইছো যি পিতৃ মাতৃৰ অনুগ্ৰহত এই ধৰাধামত লালিত পালিত হলো সেই পিতৃ মাতৃক যেন তুমি সৰ্বতো ক্ষণতে কৃপা দৃষ্টি কৰিবা দয়া কৰিবা করুণা করিবা প্রভু ও হরি নিজৰ দেউতাকৰ হৈ এটা দুঃসাধ্য কৰ্ম কৰিছিলে কোনে শান্তনুৰ পুত্ৰ দেৱব্ৰতে অৰ্থাৎ দেৱব্ৰতে এনেকুৱা সংকল্প ললে যে মোৰ দেউতাৰ মনৰ অভিলাষৰ কাৰণে মই এই কৰ্মটো কৰাত একো আপত্তি নাই সেইখিনি কথা আজি আলোচনা নকৰো কৰ্মটো কৰি পেলালে দেউতাকে কলে বোপায়ো তই কিন্তু এই কামটো কিয় কৰিলি মোক অন্তত সুধিব লাগিছিল তথাপি মই তোক হিয়া উজাৰি আশীৰ্বাদ দিওঁ বোপাই বিশ্ব ব্ৰহ্মাণ্ডত তই যিমান দিন জীয়াই থাকিবলৈ মন যায় সিমান দিন তই জীয়াই থাকিবি অৰ্থাৎ তোৰ ইচ্ছা মৃত্যু হওক এই আত্মবাক্যষাৰকে শিৰত লৈ পিতামহ ভীষ্মই শৰৎ শয্যা হৈ আছে অথচ মৃত্যু হোৱা নাই এটাই চৰ্ত মোৰ সন্মুখত জগতৰ ঈশ্বৰ যদুপতি যিদিনাখন আহি উপবিষ্ট হব সেইদিনাখন মই তোমাক চাই 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 সংসাৰৰ পৰা মেলানি মাতিম এই যি বজ্ৰ সংকল্প এই সংকল্পক ভগৱন্তই বাস্তৱায়িত কৰিলে গতিকে আমিও জীৱনটো মধুময় সুখময় জ্যোতিময় কৰিব তেতিয়াহে পাৰিম যদি আমাৰ এই হিৰত মা দেউতাৰ আশীৰ্বাদ থাকে মা দেউতাৰ আশীৰ্বাদৰ অবিহনে আপুনি মই যিমান শিক্ষা অৰ্জন কৰিলেও যিমান মান সন্মান পালেও যিমান ধন টকা পইচা থাকিলেও যিমান ৰূপ যৌৱন থাকিলেও আমাৰ কিন্তু অকালতে হেৰুৱাই যোৱা সম্ভাৱনাই বেছি গতিকে এতিয়াও লগন উকলি যোৱা নাই আমি আমাৰ মা দেউতা তথা মা দেউতা তুল্য সমাজৰ জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি যিটো দৃঢ়মনা মন সেই দৃঢ়মনা মনটো আমি
প্ৰয়োগ কৰিবলৈ যত্নপৰ কৰোঁ আহক। সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আয়োজক সমিতিৰ আহ্বান মৰ্মে এষাৰ নামেৰে মই অনুষ্ঠান সামৰিম, তাৰপিছতে পাঠকীদ্বয়ে পাঠ আৰম্ভ কৰিব। মই যাওঁ বৈকুণ্ঠলৈ নাকান্দিবা বদৰিকা আশ্ৰম এখনি যত নাই ৰাখিবা। বদৰিকা আশ্ৰম মানে ভকতৰ সংগ দেই। ভকতৰ সংগ সদায় গুৰুত্ব দিবলৈ সখা উদ্ধৱক জগতৰ ঈশ্বৰে কৈছিল। সেই সখা উদ্ধৱজন বেলেগ বুলি নাভাবি মই উদ্ধৱ বুলি আমি প্ৰত্যেকেই নিজকে ভাবি লৈ পেলাই আমি নামষা গাওঁ। এ ৰাম প্ৰীতবস্তে মচি মুখ উদ্ধৱে মানে বুজিবলৈ আৰু বাকী নাথাকিল। তেওঁক যিমান অনুৰোধ কৰিলেও তেওঁ লগত লৈ নাযায়। উপায়ন্তৰ হৈ উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই। দেহি ঐ কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতানা। হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই। কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতানা। হে ৰাম ৰামে জীৱনে দিনীয়া জীৱন দুদিনীয়া জীৱন সুপাতৰ পানী। কোনোবাই দিনা যা লাগিব দেহাটো ইয়াতে এৰি।
হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক ভাৱতি সান্তনা দিওঁতা নাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক ভাৱতি সান্তনা দিওঁতা নাই সান্তনা দিওঁতা নাই ঔ হৰি ঔ ৰাম হে মহামান্য সজ্জনসকল বিদায় ক্ষণটো বৰ কৰুণ আজি সতীৰ বিদায় ক্ষণত শংকৰৰ সেই অৱস্থাই হ'বগৈ আৰু আপুনি ময়ো এদিন আমাৰ আপোনজনক কন্দুৱাই থৈ সংসাৰৰ পৰা বিদায় ল'ব লাগিব আই ইয়াৰ পৰা পৰিত্ৰাণ পৰা কাৰো উপায় নাই 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 গতিকে জীৱন বাটত প্ৰভুজনেই লংগৰ পেলালে তুমিও পাৰিবা একেবাৰে নোৱাৰিলে 100 বাৰে কৰা হেন জানি হ্ৰাস কৰি প্ৰাণ ত্যাগী কৰা একেবাৰে নোৱাৰিলে 100 বাৰে কৰা এটি কবিতাৰে অনুষ্ঠানটো সামৰণি কৰিব খুজিছো কোনোবাই যদি ঈশ্বৰৰ কথা বৰকে ক'বলৈ আমনি পাই আছে তেতিয়াহ'লে স্কুলৰ কবিতা এটাকে মনত পেলক কবিতা এটা গালেও হ'ব এনেকে গাব তোমাৰ মহিমা অসীম পাৰ বিশ্বৰ পালক তুমি অতি কাৰুণিক পৰম দয়ালু ধৰ্ম বিচাৰৰ স্বামী তোমাকেই প্ৰণাম কৃপা ভিক্ষা কৰো পোন বাটে নিবা মোক যি পোন বাটত চলিছে সদায় তজু কৃপা পাত্ৰ লোক উপদ পথি যি পথে চলে সি পথে নিনিবা মোক নাইবা চলিছে যি পথত প্ৰভু পথভ্ৰষ্ট যত লোক তাৰমানে হে দয়াময় হে কৃপাময় হে ঈশ্বৰ যি পথেৰে মানুহে গৈ জীৱন অন্ধকাৰ জগতত উপনীত হৈছেগৈ সেইটোৱে হৈছে কুপথ তুমি মোক কুপথ পথি নিনিবা প্ৰভু আৰু যিবিলাক পথেৰে গৈ মানুহ পথভ্ৰষ্ট হৈছে তুমি মোক সেই পথেৰেও নিনিবা তুমি মোক সদায় জ্যোতিৰ পথেৰে নিবা জ্যোতিৰ পথেৰে নিবা এই বুলি আমি যদি কবিতাৰ মাজেৰেও যদি ধৰ্ম জগতত আহো ঘোষাৰ মাজেৰেও যদি ধৰ্ম জগতত আহো শাস্ত্ৰৰ মাজেৰে যদি ধৰ্ম জগতত আহো সমাজৰে বিধান বান্ধি দিয়া সেই ধাৰামতেও যদি আমি ধৰ্ম জগতত আহো আমি নিজকে মানুহ হিচাপে সফলতা অৰ্জন কৰিব পাৰিম